নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ভিউচন জব চেনেললৈ। আপোনালোকৰ কাৰণে আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ' হৈছে BTRৰ গ্ৰেড 3 যে পৰীক্ষা অনুষ্ঠিত হৈ গ'ল, সেই গ্ৰেড 3 পৰীক্ষাত কাট অফ কিমান যাব পাৰে সেই বিষয়ে আমি এটা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে যদি চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। চাওক, প্ৰথমতে মই ইয়াতে লিখিছোঁ যে টোটাল পোষ্ট 929 হয়, 900 টোটাল 29 গ্ৰেড 3ৰ কাৰণে পোষ্ট আছিলে। হয়তো আপোনালোকে এইটো নাজানে, কাৰণ সেইদিনা যিটো ৰিটেন এক্সামিনেশ্যন হৈ গ'ল, এই ৰিটেনটো হৈছে 3টা এডভাৰটাইজমেণ্ট, মানে যি অনাগত দিনত 3টা এডভাৰটাইজমেণ্ট ওলাইছিল থাৰ্ড গ্ৰেডৰ কাৰণে। এই 3টা এডভাৰটাইজমেণ্টৰ পৰীক্ষা একেলগে অনুষ্ঠিত হৈছে। এটা এডভাৰটাইজমেণ্ট 7 অক্টোবৰত ওলাইছিল, এটা 4 নৱেম্বৰত ওলাইছিল আৰু এটা 4 এপ্ৰিল 2025 ওলাইছিল। মই আপোনালোকক দেখুৱাই আছোঁ এই এডভাৰটাইজমেণ্ট 3টা, আৰু যি BTRৰ পৰা যিটো গ্ৰেড 3 সম্পৰ্কে নটিফিকেশ্যন ৰিলিজ কৰিছিলে, নটিচ দিছিলে, এই নটিচত কি লিখা আছিলে মই আপোনালোকক ক্লাৰিফাই দি আছোঁ যে এই 929 পোষ্ট কেনেকৈ হ'ল। ঠিক আছে, ভিডিঅ'টো আপোনালোকে চাই থাকিব। চাওক, এইখন নটিচ চাওক, এইখন এক্সাম অনুষ্ঠিত হোৱাৰ কাৰণে নটিচ দিছিল, যি এক্সাম 15 জুনত অনুষ্ঠিত হৈছে। ইয়াতে চাওক, ইয়াতে লিখা আছে যে এডভাৰটাইজ নাম্বাৰ ইমান 7 অক্টোবৰ 2024, আৰু লিখা আছে 4 নৱেম্বৰ 2024, আৰু লিখা আছে 4 এপ্ৰিল 2025 উইল বি কণ্ডাক্টেড অন 15 জুন। তাৰমানে ইয়াতে 3টা এডভাৰটাইজমেণ্ট ওলাইছিল টাইমে, আৰু এই 3টা এডভাৰটাইজমেণ্টৰ পৰীক্ষা এবাৰতে অনুষ্ঠিত হৈছে, এইটো 15 জুন তাৰিখে। তেনেহ'লে এতিয়া চাওঁ আমি এই 7 অক্টোবৰৰ যিটো এডভাৰটাইজমেণ্ট আছিলে তাতে কিমানটা ভেকেঞ্চি আছিলে। চাওক, এইটো 4 নৱেম্বৰৰ এডভাৰটাইজমেণ্ট হয়, যেতিয়া এডভাৰটাইজমেণ্ট 4 নৱেম্বৰ তাৰিখে ওলাইছিলে। এই 4 নৱেম্বৰ তাৰিখত ওলোৱা এডভাৰটাইজমেণ্টত ইয়াতে টোটাল ভেকেণ্ট আছে ইয়াতে 372 অফ ভেকেণ্ট পোষ্ট আছে গ্ৰেড 3ৰ কাৰণে। ঠিক আছে, তাৰপিছত এইটো গ'ল 4 নৱেম্বৰ। এতিয়া আমি যদি চাওঁ 7 অক্টোবৰৰ দিনা কোনটো এডভাৰটাইজমেণ্ট আছে আৰু 7 অক্টোবৰত কিমান এডভাৰটাইজমেণ্ট ওলাইছে, কিমান ভেকেঞ্চি আছিলে, এইটো চাওক। এইটো হৈছে 7 অক্টোবৰ 2024 ওলোৱা এডভাৰটাইজমেণ্ট, আৰু ইয়াতে আছে 263 টোটাল পোষ্ট আছে গ্ৰেড 3ৰ কাৰণে। আৰু যিটো কেইদিনমান আগতে এডভাৰটাইজমেণ্ট ওলাইছিল 4 এপ্ৰিল তাৰিখে, যিটোৰ এপ্লাই অনলাইনৰ মাধ্যমেৰে হৈছিল, এই 4 এপ্ৰিলত ওলোৱা এডভাৰটাইজমেণ্টত আমাৰ যি গ্ৰেড 3ৰ কাৰণে ভেকেঞ্চি আছিলে, আপোনালোকে যদি চাই ভালদৰে, গ্ৰেড 3ৰ ভেকেঞ্চি আছিলে 294। ঠিক আছে, 294 গ্ৰেড 3ৰ ভেকেঞ্চি আছিলে। তো এই 3টা এডভাৰটাইজমেণ্ট মিলি টোটাল ইয়াতে ভেকেঞ্চি হয় 929। ঠিক আছে, এনেকৈ আমি ভেকেঞ্চিখিনি গম পালোঁ যে টোটাল ভেকেঞ্চি 929 আছিলে। এতিয়া ধৰি লোৱা হ'ল যে টোটাল 929 ভেকেঞ্চি আছিলে, আৰু এতিয়া আমি কাট অফৰ বিষয়ে ডিছকাছ কৰিম। কাট অফ চাওক, কাট অফটো একচুৱেলি ইয়াতে কিমান সংখ্যক কেণ্ডিডেট এপিয়াৰ হৈছে আৰু পেপাৰৰ ডিফিকাল্টি লেভেল কেনেকুৱা আছিল তাৰ ওপৰত নিৰ্ভৰ কৰে, আৰু কিমান পোষ্ট আছে তাৰ ওপৰত নিৰ্ভৰ কৰি কাট অফ এটা প্ৰেডিক্ট কৰা হয়। মুঠতে যদি চাওঁ আমি পেপাৰৰ লেভেল কেনেকুৱা আছে, আপোনালোকে সকলোৱে জানে পেপাৰ ইমান টানো নাছিলে, ইমান সহজো নাছিলে, কিয়নো মেথামেটিক্স হওক বা ৰিজনিঙে হওক, কেইটামান কুৱেশ্যন ইয়াতে অলপ টাফ আছিলে। তো গতিকে আমি ক'ব পাৰি পেপাৰৰ লেভেল মডাৰেট লেভেল বুলি ক'ব পাৰি। এটা এভাৰেজ লেভেলৰ এটা পেপাৰ আছিলে, কোনেও 100% মাৰ্ক কৰিব পৰা নাই। ঠিক আছে, মই এইটো চিয়'ৰ দি ক'ব পাৰোঁ, কাৰণ বহুতৰে মিষ্টেক হৈছিলে কিছুমান কুৱেশ্যনত। আৰু মই যদি ধৰি লওঁ টোটাল এপ্লাই ইয়াতে 20,000 এপ্ৰক্স মই ধৰি লৈছোঁ যে 20,000 এপ্লাই হৈছিলে, আৰু এই 20,000 এপ্লাইৰ ভিতৰতে ইয়াতে চাওক এপিয়াৰ হৈছে, মই ধৰি লৈছোঁ 90% এপিয়াৰ হৈছে, মানে 90% মানুহে ইয়াতে পৰীক্ষাত বহিছিলে। গতিকে মই 2,000 এৰি দিছোঁ, 18,000 কেণ্ডিডেটে পৰীক্ষাত বহিছিলে। এই 18,000 কেণ্ডিডেটে পৰীক্ষাত বহিছিলে, আৰু টোটাল পোষ্ট আছিলে 929।
এতিয়া কথা হ'ল দুটা ষ্টেজত ইয়াতে ৰিক্ৰুইটমেণ্টটো সম্পূৰ্ণ কৰিব। এটা হৈছে ৰিটেন আৰু এটা হৈছে ইণ্টাৰভিউ। গতিকে এতিয়া ৰিটেনত কিমান সংখ্যক কেণ্ডিডেটক পাছ কৰাব ইণ্টাৰভিউৰ কাৰণে। চাওক, আমি যদি এটা ফৰেষ্ট গাৰ্ডৰ যিটো ৰিজাল্ট দিলে কিছুদিন আগতে, আমি যদি এইটো চাওঁ, তাতে কিন্তু 1:10 সংখ্যক কেণ্ডিডেটক পাছ কৰাইছে। তাৰমানে 330 পোষ্ট আছিলে ফৰেষ্ট গাৰ্ডত আৰু তাতে 3300 কেণ্ডিডেটক পাছ কৰাইছে। ঠিক আছে, গতিকে আমি ক'ব পাৰোঁ যে, আৰু তাতে দুটা ষ্টেজ এতিয়াও বাকী আছে, এটা ৰান বাকী আছে আৰু এটা ইণ্টাৰভিউ বাকী আছে। তাৰ কাৰণে তাতে 1:10 পাছ কৰাইছে। ঠিক আছে, আমি যদি চাওঁ ইয়াতে এই গ্ৰেড 3 কাৰণে 1:5 সংখ্যক কেণ্ডিডেটক পাছ কৰাব পাৰে আপোনাৰ ইণ্টাৰভিউৰ কাৰণে। যদি এনেকুৱা হয়, এটা পোষ্টৰ এগেইনষ্টত যদি 5জন কেণ্ডিডেটক পাছ কৰায়, তেনেহ'লে যি 929 টোটাল পোষ্ট আছে ইনটু 5, তেনেহ'লে ইয়াতে হৈ যাব প্ৰায় 4600 কেণ্ডিডেটক ইয়াতে পাছ কৰাব বুলি আমি ইয়াতে ক'ব পাৰি। আৰু যদি 4600 কেণ্ডিডেটক ইয়াতে এপিয়াৰ পাছ কৰোৱা হয়, তেনেহ'লে আমি কাট অফ এটা আশা কৰিব পাৰি এনেকুৱা ধৰণৰ। মই এইটো প্ৰেডিক্টহে কাট অফটো কৰিছোঁ, আপোনালোকে নিজে মিলাই ল'ব। আৰু এইটো কাট অফ আমি প্ৰেডিক্ট কৰিছোঁ যদি 4500 মান কেণ্ডিডেটক পাছ কৰায় আৰু 18,000 যদি কেণ্ডিডেট ইয়াতে এপিয়াৰ হৈছিলে, আৰু পেপাৰৰ লেভেলৰ ডিফিকাল্টিটো ইমান সহজো নাছিল, ইমান টানো নাছিল, মডাৰেট বুলি ক'ব পাৰি। তো আমি যি ইয়াতে প্ৰেডিক্ট কৰিছোঁ, ইয়াতে আনৰিজাৰ্ভৰ কাৰণে মই ধৰিছোঁ 60ৰ পৰা 65 কাট অফ ইয়াতে যাব পাৰে। OBCৰ কাৰণে 57ৰ পৰা 52 কাট অফ ইয়াতে যাব পাৰে। STৰ কাৰণে 50ৰ পৰা 60ৰ মাজত কাট অফ থাকিব পাৰে। আৰু SCৰ কাৰণে আমি 55ৰ পৰা 60 কাট অফ যাব বুলি আমি আশা কৰিব পাৰি, কাৰণ ইয়াতে নেগেটিভ মাৰ্ক নাছিলে। নেগেটিভ মাৰ্ক নথকাৰ কাৰণে ইয়াতে কেণ্ডিডেটসকলৰ মাৰ্ক ইয়াতে ডিডাক্ট হোৱা নাই। তাৰ কাৰণে আমি 60ৰ পৰা 65, আৰু আপোনালোকে মন কৰিব, এক্সাম কিন্তু 80 মাৰ্কৰ হৈছিলে। ঠিক আছে, আৰু 80 মাৰ্কৰ এক্সামত যদি আপোনালোকে 60ৰ পৰা 65 পায়, তাৰমানে আপোনালোকে 80% মাৰ্ক ইয়াতে কেৰি কৰিছে। ঠিক আছে, ঠিক তেনেদৰে যদি আপোনালোকে 57ৰ পৰা 62 মাৰ্ক পায়, তাৰমানে আপোনালোকে 70% মাৰ্ক ইয়াতে ৰিটেনত কেৰি কৰিছে। ঠিক আছে, তো এনেকুৱা এটা কাট অফ যাব পাৰে। এটা আপোনালোকৰ মাৰ্ক এইখিনিৰ ৰেঞ্জত থাকিলে আপোনালোকে যি নেক্সট ষ্টেজ আছে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰিলেই হ'ল। বাকী এইটো প্ৰেডিক্টহে কৰিছোঁ, চেঞ্জো হ'ব পাৰে, এফালে 2 মাৰ্ক 3 মাৰ্ক চেঞ্জ হ'ব পাৰে। তো এইখিনি ভিডিঅ' আমি আপোনালোকৰ মাজত আজি বনাই আনিছিলোঁ। আশা কৰোঁ আপোনালোকে কিমান পোষ্ট আছিলে সেইটো গম পালে, আৰু এটা এক্সপেক্টেড কাট অফ মাৰ্ক আমি দিবলৈ পাৰিছোঁ। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আৰু নতুনকৈ যদি চেনেলটো চাই আছে তেনেহ'লে চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। ধন্যবাদ, থেংক ইউ।